জিতু চৌধুৰী হয়। মই হালদিয়া ৰিফাইনেৰীত প্ৰথম কৰ্মৰত। তো মোৰ আপোনাৰ আজি 10 তাৰিখে 10 জুলাইত আপোনাৰ মোৰ দেউতা আপোনাৰ বাৰ্ণ ইঞ্জুৰি হৈছিলে। তেওঁ আম পাৰিব গৈ কিনে তেনেকৈ ইলেক্ট্ৰিকেল ইঞ্জুৰি হ'ল আৰু ৰাইট চাইডৰ হাতখন চ'ল্ড উইথ শ্বল্ডাৰ পুৰা জ্বলি গৈছিলে আপোনাৰ। আৰু আঁঠুকেইটাতো অলপমান ডেমেজ আছিলে, বাট হাতখনৰ কণ্ডিশ্যন বিৰাটেই বেয়া আছিলে। ইয়াৰ আগতে বেলেগ হস্পিটেলত লৈ গৈছিলে এমাৰ্জেঞ্চিত, বা তাতে হাতখনৰ কণ্ডিশ্যন দেখি মানে এডমিট নকৰালে। তো আমি ডাউনটাউন হস্পিটেলত এমাৰ্জেঞ্চিত এডমিট কৰালোঁ। দেন তাতে আপোনাৰ যিটো কণ্ডিশ্যনত আনিছিলোঁ, সেইটো কণ্ডিশ্যনত বিৰাট ভয় লগাই আছিলে। মানে বহুত কেছত এনেকুৱা আছিলে যে হাতখন চাগে থাকিব নাথাকিব, আমাৰ সেইটো এটা ভয় আছিলে। কিন্তু সকলোৰে মানে যিসকল মানে ডক্টৰসকলে, বিশেষকৈ SK ৱাদুদ ছাৰ, তেওঁৰ আণ্ডাৰতে হৈছিলে গোটেইখিনি। তো ছাৰে যেনেকৈ চালে আৰু ছাৰৰ ট্ৰিটমেণ্টতে আজি দেউতাৰ হাতখন কমপ্লিটলি আপোনাৰ মানে সুস্থ। আৰু আগতে আমি যেনেকুৱা ভাবিছিলোঁ যে হাতখন থাকিব নাথাকিব বা মুভ কৰিব পাৰিবনে, আজি কমপ্লিটলি মানে এটা চেঞ্জ ৰিপৰ্ট পাইছোঁ। আগতে যেনেকুৱা ষ্টেজত আনিছিলোঁ মানে আজি তেনেকুৱা ষ্টেজত মানে হাতখনত সামান্য খালি দাগীকেইটা মানে ৰৈ গৈছে। বাকী কমপ্লিটলি মানে মানে আমি গোটেই হেপ্পী মানে যে ছাৰে ইমান এটা মানে নেক্সট লেভেল আমাক ষ্টেজত আনি দিছে আপোনাৰ। আৰু বাকী আপোনাৰ মেনেজমেণ্ট বা নাৰ্ছত, কাৰণ মই যিহেতু বাহিৰত চাকৰি কৰোঁ আপোনাৰ, তো মোৰ মানে ইয়াতে আহি থকাটো বাৰ ইমান পক্ষে সম্ভৱ নাছিলে। বাট হস্পিটেল ষ্টাফৰ যিখিনি আছিলে বা নাৰ্ছৰ যিখিনি মানে বিহেভিয়াৰ আছিলে, দেউতাক কমপ্লিটলি তেওঁলোকে যিমান পাৰে 24 আৱাৰ যিখিনি হেল্প লাগিছিলে গোটেইখিনি কৰিছিলে। আৰু মই বা মোৰ এটেণ্ডেণ্টখিনি প্ৰেজেণ্ট নাথাকা সময়খিনিতো তেওঁলোকে বহুতখিনি ছাপোৰ্ট কৰিছিলে, স্পেচিয়েলি মেডিচিনখিনি অনা নিয়া কৰাত বা ট্ৰিটমেণ্টৰ সময়ত কেতিয়াবা ইফাল সিফাল হ'লে আমি নাজানিলেও তেওঁলোকে আমাক গাইড কৰিছিলে। আৰু আজি যিটো ষ্টেজত আছে হস্পিটেলত, মই বিশেষকৈ বহুতেই হেপ্পী আপোনাৰ। আৰু ভৱিষ্যতেও মানে যদি কিবা তেনেকুৱা কণ্ডিশ্যন থাকে, মই নিশ্চয় হস্পিটেলখনত মানে পাৰিলে মানে আকৌ আহিবৰ কাৰণে প্ৰেফাৰ কৰিম।